নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ পৰ সম্ভাষণে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল আজি হ'ল 2 মে 2024 বৃহস্পতিবাৰ অসমীয়া লেখাৰে আজি বহাগৰ 19 দিন আজি সূৰ্যোদয় 4:48 আৰু সূৰ্যাস্ত হ'ব 5:47 আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি ধনিষ্ঠা নক্ষত্ৰ হ'ব আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মকৰ ৰাশি আৰু আদ্য ঋতু হলে 7 দিনীয়া শুভগা যোগ বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকক কওঁ যদি মোৰ এই ভিডিও ফেসবুকত চাই আছে তেনেহলে ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে এষ্ট্ৰলজি সম্পৰ্কীয় বিভিন্ন খবৰ আপোনালোকে এই ভিডিও মাধ্যমত পায় বন্ধুসকল 12টা ৰাশি আছে এই 12টা ৰাশিৰ প্ৰত্যেক ৰাশিৰ ভাল বেয়া শুভ অশুভ কথাখিনি আপোনালোকক জনাই আহিছো আজিও আপোনালোকক জনাও কোনটো ৰাশিৰ কাৰণে শুভ কোনটো ৰাশিৰ কাৰণে অশুভ গতিকে ভিডিওটো আপুনি শেষলৈকে চাব আজি প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি যিসকলৰ মেঘ ৰাশি তেওঁলোকৰ ক্ষেত্ৰত আজি দিনটো পজিটিভ নাই তেওঁলোকৰ ক্ষেত্ৰত খুব টেনচনত থাকিব আজি দিনটো শিক্ষাৰ্থীসকলৰ কাৰণে হওক ব্যৱসায়ীসকলৰ ক্ষেত্ৰতে হওক কোনো চাকৰিয়ালৰ ক্ষেত্ৰতে হওক সকলোৰে মাজত এটা হতাশাৰ দিন থাকিব তেওঁলোকৰ মনৰ অস্থিৰতাই তেওঁলোকক আজি দিনটো লাভতকৈ লোকচান কৰাব যদি আপোনাৰ বিষ ৰাখি তো তেনেহলে আজি দিনটো আপোনাৰ কাৰণে খুব ধুনীয়া দিন পজিটিভ দিন আপুনি যিকোনো নতুন কামৰ আৰম্ভণি কৰাৰ দিন শুভ হ'ব সকলো ক্ষেত্ৰতে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰতো উন্নতিৰ যোগ আছে মান সন্মানো পোৱাৰ আপোনাৰ যোগ আছে যদি আপোনাৰ মিথুন ৰাশি তেনেহলে আপোনাৰ কাৰণে অপৰচুনিটি আন মানুহে দিব মাত্ৰ আপুনি একচেপ্ট কৰিব লাগে অৰ্থাৎ গ্ৰহণ কৰিব লাগে গতিকে আপুনি পজিটিভ ভাৱে থাকক আপোনাৰ সকলো ক্ষেত্ৰতে ভাল পিতৃ মাতৃৰ স্বাস্থ্যলৈকে সকলো ক্ষেত্ৰতে ভাল হ'ব আজি দিনটো পৰিলে অলপ সময় দিয়ক তেওঁলোক আৰু ভাল আনন্দময় হ'ব তেওঁলোকৰ ঘৰখন গতিকে আপোনাৰ যি কাম কৰিব বিচাৰিছে তেনেহলে আজি আপুনি ভালকে কাম কৰক যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহলে আপুনি অভাৰ স্মাৰ্ট নেদেখাব আজি তাৰিখত কাৰণ কৰ্মস্থলীত হওক বা ব্যৱসায়স্থলীত অভাৰ স্মাৰ্টে আপোনাক লোকচান দিব আপোনাক হতাশ কৰিব গতিকে সেইখিনিৰ পৰা আপুনি বাচিবলৈ যত্ন কৰিব অন্যথা আৰ্থিক দিশটোৰ ক্ষেত্ৰত অলপ সাৱধানকে যদি কাম কৰে তেনেহলে ডেফিনেটলি আপোনাৰ কাৰণে খুব বেছি ভাল দিন হৈ পৰিব অভাৰ স্মাৰ্টৰ পৰা আপুনি পৰিহাৰ কৰক মানে আঁতৰি আহক যদি আপোনাৰ সিংহ ৰাশি তেনেহলে আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব আৰ্থিক দিশটো খুব উন্নত কিন্তু আৰ্থিক দিশ বা টকা পইচা অভাৱত খৰচৰ বাট মুকলি থাকে এনেকুৱা ধৰণৰ পৰিৱেশে সৃষ্টি কৰিব যাতে আপোনাৰ ঘৰখন হঠাৎ কিবা আলহী আহিলে কোনোবা আলহী আহিলে বা হঠাৎ কিবা ঘটনা এটা ঘটি গ'ল সেই কাৰণে পইচাৰ দিশটো খুব বেছি আজি ইম্পৰ্টেন্ট হৈ পৰে গতিকে আজি দিনটো অলপ সাৱধান থাকিব অন্যথা আপোনাৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব যদি আপোনাৰ তুলা ৰাশি যদি আপোনাৰ কন্যা ৰাশি তো তেনেহলে আজি দিনটোত আপুনি অলপ সতৰ্ক হওক আপোনাৰ পৰিয়ালবৰ্গ আপোনাৰ কৰ্মস্থান আপোনাৰ ব্যৱসায়িক স্থান সকলোতে আজি আপুনি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব অৰ্থাৎ আপুনি যুদ্ধ কৰিব লাগিব যিকোনো ক্ষেত্ৰত আপুনি কিবা এটা পাবলৈ আপুনি যিদৰে কষ্ট কৰিবলৈ অৰ্থাৎ যুদ্ধ কৰিবলৈ তেনেকুৱা দিনটো আজি গতিকে সাৱধান হওক ঘৰৰ মানুহে আপোনাৰ ঘৰ শত্ৰুতা হ'ব অলপ সাৱধান হ'লে আপোনাৰ এই কথাখিনিৰ পৰা বাচি থাকিব আৰু আপোনাৰ দিনটো শুভ হৈ পৰিব যদি আপোনাৰ তুলা ৰাশি হয় তেনেহলে আপোনাৰ প্ৰেম প্ৰণয় বিবাহ বাৰু এইবিলাকৰ সমস্যা দিন যদি আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো কোনো চুক্তিপত্ৰ কৰিম বুলি ভাবিছে আজিতো আপুনি নকৰাই ভাল অন্যথা আপোনাৰ চুক্তিপত্ৰ এখন এনেও বাতিল হ'ব যদি আপোনাৰ বৃশ্চিক ৰাশি তো তেনেহলে আজি দিনটো আপুনি হতাশ নিৰাশে আপুনি পাৰ কৰিব লাগিব পায়ো বহু বস্তু হেৰুৱাৰ দৰে আজি দিনটো গতিকে যি পায় তাক আপুনি হাবতি ল'বলৈ বা যি পায় আপুনি তাক নিজৰ ইচ্ছা অনুসাৰে ল'বলৈ যত্ন কৰক অন্যথা আপোনাৰ হাতৰ মুঠিতে হেৰাব আপোনাৰ কাৰণে পজিটিভ কৰিবলৈ হ'লে আপুনি মনটো অস্থিৰতাৰ পৰা ৰক্ষা পাবলৈ হ'লে আপুনি বিভিন্ন ধৰণৰ পজিটিভ কামবিলাক বা চিন্তাবিলাক কৰিবলৈ আৰম্ভ কৰক আপোনাৰ লোকচানৰ পৰা বহু ক্ষেত্ৰত বাচিব যদি আপোনাৰ ধনু ৰাশি তেনেহলে আপোনাৰ কাৰণে পজিটিভ দিন আজি নতুন কাম শুভ আৰম্ভণি কৰিব পাৰে আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো ভাল হ'ব আপোনাৰ ক'ৰবাত যদি ফুৰিবলৈ যোৱাৰ মন আছে তেনেহলে আজি দিনটো খুব ধুনীয়া দিন আছিল আপুনি ফুৰিবলৈ যাব পাৰে আৰু আপোনাৰ ক্ষেত্ৰত বিভিন্ন ঠাইৰ পৰা অপৰচুনিটি আহিব যি অপৰচুনিটিৰ জৰিয়তে আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ পৰিব যদি আপোনাৰ মকৰ ৰাশি তো তেনেহলে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন স্বাস্থ্যৰ পৰা আৰম্ভ কৰি শিক্ষালৈকে সকলো ক্ষেত্ৰতে আপোনালোকৰ ভাল হ'ব আপোনাৰ
আপুনি নতুন কাম আৰম্ভণি কৰোঁ বুলি আজিৰ দিনটো ধুনীয়াকৈ কৰিব পাৰে। গতিকে আপুনি পজিটিভ থাকক, আপোনাৰ আজি লাভৰ দিন। যদি আপুনি কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি অলপ সাৱধান হ'ব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ। আপোনাৰ এক্সিডেণ্ট হোৱাৰ যোগ থাকে, গতিকে সৰু সৰু কথাবিলাক আপুনি বাছি চলিবলৈ যত্ন কৰিব। আন মানুহৰ কথাই আপোনাক ডিষ্টাৰ্ব কৰিব পাৰে, গতিকে কথাবিলাক আপুনি এভইড কৰিবলৈ যত্ন কৰক। আৰু এটা কথা মনত ৰাখিব, সদায় পজিটিভ হ'বলৈ যত্ন কৰিবলৈ চেষ্টা কৰক, অন্যথা আপোনাৰ আজিৰ দিনটোৰ দৰে আন দিনত হোৱাৰ সম্ভাৱনা থাকে। আপোনাৰ যদি মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, ভাল দিন। আপোনাৰ বহুদিনীয়া নোপোৱা বস্তু আজি পোৱাৰ সুবিধা মিলিব। অৰ্থাৎ কোনোবাই যদি পইচা নিড হৈছে বা পইচা দিবলৈ আছে, সেয়াও আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আজিৰ দিনটো নতুন কামৰ শুভ আৰম্ভণি কৰিব পাৰে। বন্ধুসকল, এয়াই আছিল দিনটোৰ ৰাশি।